জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভেটি হেৰুৱাই বজালিলৈ আহিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পাটাছ আৰু কুচিৰ সন্তান নহয় কিয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সৰবুক সমষ্টিৰ পৰা পলাই পতং দিলে। সৰবুক সমষ্টিৰ ৰাইজে কিয় বেয়া পালে ৰঞ্জিত কুমাৰ দাসক তেওঁ সৰবুক সমষ্টিৰ ৰাইজৰ আগত ক্ষমা ভিক্ষা খোজক। অসমৰ ৰাইজে এইবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে পাব বিচাৰে। বজালি ৰাইজৰ বান্দৰৰ সমস্যা, চৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে, মহিলাসকলে চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ কাৰণে জুৰুলা হৈ পৰিছে আৰু ২৬ চনৰ বিধানসভা নিৰ্বাচনত বজালি ৰাইজে কংগ্ৰেছ দলক সমৰ্থন দিব। বজালি জিলা কংগ্ৰেছৰ কৰ্মীসকলৰ কৰ্মী সভাত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গজেন্দ্ৰ উপমান্য আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জ্যোতিময় বসুৱে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে। কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা জিলাখিনিতে পৰ্যবেক্ষক হিচাপে আমাৰ সাংগঠনিক স্থিতি লৈ পেলাই আলোচনা কৰিবৰ কাৰণে পৰ্যবেক্ষক হিচাপে দিছে আৰু এই সূত্ৰে আমাৰ বজালি জিলা কংগ্ৰেছৰ ওপৰত আমাৰ দায়িত্ব কৰিছে আৰু আমি আজি আহিছোঁ। আজি গোটেই আমি আমাৰ যিখিনি কৰ্মী আছে জিলা ভিত্তিত, ব্লক ভিত্তিত, মণ্ডল ভিত্তিত, বুথ ভিত্তিত সকলোখিনিৰ লগতে আমি আলোচনা কৰিছোঁ আৰু ইয়াৰ পৰা গৈ পেলাই আমি আমাৰ চাওক, গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাৰ পিছত সংগঠন সৃজন কাৰ্যসূচীৰ আধাৰত সৰ্বভাৰতীয় পৰ্যায়ত যিটো প্ৰক্ৰিয়া চলি আছে সমান্তৰালকৈ আমিও জিলা ভিত্তিত আমাক অবজাৰ্ভাৰ হিচাপে নিয়োগ কৰিছে। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কি বিচাৰে, ৰাইজে জিলা কংগ্ৰেছখনক লৈ কেনেকৈ আস্থাভাজন হ'ব, এই বিষয়ত পুংখানুপুংখ কথাখিনি পতাৰ কাৰণে প্ৰতিজন কৰ্মীৰ পৰা আমি মতামত লৈছোঁ আৰু এই মতামতখিনি আমি গৌৰৱ গগৈ ডাঙৰীয়াক অৰ্পণ কৰিম আৰু আপোনালোকে দেখিব অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ দলটো এটা উজ্জীৱিতভাৱে কংগ্ৰেছক যে হৰুৱাব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই যে চল চাতুৰীৰ যি প্ৰবঞ্চনাৰ ৰাজনীতি কৰিছে তাক যে আমি ধূলিসাৎ কৰি পেলাম তৃণমূল কৰ্মীৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত, তাকে পৰ্যালোচনা কৰাৰ বাবে আমি আহি উপস্থিত হৈছোঁ।